মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ HSLC পৰীক্ষালে আৰু বেছি দিন নাই গতিকে তোমালোকে যিখিনি পঢ়া শুনা কৰিছা নিশ্চয় তোমালোকে পৰীক্ষাৰ কাৰণে আশাৰে কষ্ট কৰিছা বা চেষ্টা কৰিছা এতিয়া তোমালোকে চোৱা তোমালোকে পঢ়িবলৈ যাওঁতে কি ধৰণৰ নিয়ম পালন কৰিলে বা কোনখিনি কথা তোমালোকে ফলো কৰিলে পৰীক্ষাত পাছ কৰিবা সেই বিষয়ে আমি আলোচনা কৰোঁ এতিয়া চোৱা তোমালোকে মেথছ বুলি কওঁতে যেহেতু তোমালোকৰ এতিয়া পৰীক্ষাৰ নিয়ম ফলালে অৰ্থাৎ তোমালোকৰ 2024 যিখিনি নিয়ম আছিলে যে তোমালোকৰ MCQ 45 মাৰ্কস বা তোমালোকৰ থিওৰি 45 মাৰ্কস প্ৰ্যাকটিক্যাল 10 মাৰ্কস এনেকে তোমালোকৰ বিষয় অনুযায়ী যেনেকুৱা আছিলে সেই কথাখিনি 2025 অলপ বেলেগ কেনেকুৱা বেলেগ যে তোমালোকৰ 2025 তোমালোকৰ প্ৰ্যাকটিক্যাল মাৰ্কস যেহেতু 10ৰ ভিতৰত 4 পাব লাগিব আৰু তোমালোকৰ MCQ 45 ৰ ভিতৰত 13 আৰু থিওৰি 45 ৰ ভিতৰত 13 টোটাল হ'ব 30 এই কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে চাব লাগিব যে প্ৰথম যে মেথছ আৰু সায়েন্সৰ ক্ষেত্ৰত কি কৈছে যে যোৱাবাৰো যথেষ্ট টান আহিছে টান মানে কি এই কথা তোমালোকক সেবাই আগতে নটিফিকেশন জাৰি কৰিছিলে যে তোমালোকৰ প্ৰশ্নবোৰ সলনি হ'ব আৰু সেই ধৰণে তোমালোকক কোৱা হৈছিলে যি নহওক যেহেতু এবাৰ হৈ গল 24ত এতিয়া তোমালোকে জানিছা যে তোমালোকৰ পৰীক্ষাৰ প্ৰশ্নৰ যিবিলাক নিয়ম সেইবোৰ সলনি হৈছে গতিকে তলে কি কৰিব লাগিব এতিয়া চোৱা মেথছ বিষয় তোমালোকে টান পোৱা সকলোৱে সদায় নেপোৱা তথাপি সকলো ছাত্ৰ-ছাত্ৰীয়ে নাপায় তেতিয়াহলে কি কৰিব লাগিব যে মেথছৰ তোমালোকৰ থিওৰিটো বহুত টান গতিকে তোমালোকে থিওৰিত তাতো কেইটামান নিয়ম পালন কৰিব লাগিব তোমালোকে কি কৰিবা যে MCQ তোমালোকে 13 পাব লাগিবই MCQ 13 পোৱাৰ পিছত আৰু কিমান পোৱা পাবা কিন্তু থিওৰি তোমালোকৰ টান গতিকে তোমালোকে কি কৰিবা যে তোমালোকে মেথছখনত যিবোৰ তোমালোকৰ থিওৰি 2 আৰু 3 নম্বৰ যিবিলাক মেথছ থাকিব সেইবোৰ তোমালোকে কৰিবা টেষ্ট পেপাৰত থাকা 2 আৰু 3 মাৰ্কছৰ যিবোৰ মেথছ তোমালোকৰ সেইবোৰ পৰিবই আৰু বেছিকৈ তোমালোকৰ আহে সেই 2-3 নম্বৰ মেথছ বিলাক টেষ্ট পেপাৰৰ পৰা আহে আৰু তোমালোকে সেই কাৰণে 2-3 নম্বৰ তাৰপা পালা আৰু ফৰ্মুলাবোৰ খুব ভালকৈ জানিব লাগিব আৰু তোমালোকে মেথছৰ যিবোৰ এক্সাম্পলৰ পৰা আছে সেই এক্সাম্পলৰ পৰা দিয়ে আৰু অপচনেল যিটো তোমালোকৰ এক্সাৰসাইজ আছে তাৰ পৰাও তোমালোকৰ দিছে গতিকে তোমালোকে সেই এক্সাম্পল বিলাক আৰু অপচনেল এক্সাৰসাইজ বিলাক এইবিলাক একদম পুৰা চাবা আৰু টেষ্ট পেপাৰ কৰিবা 2-3 মাৰ্কছৰ পৰিব তোমালোকে সেইখিনি চেষ্টা কৰিলে তোমালোকে মেথছত খুব সুন্দৰকৈ পাছ কৰি যাবা তাৰ পিছত সায়েন্সৰ কথালৈ আহো তোমালোকে চোৱা সায়েন্সটো বহুত বেছি টান মানে তোমালোকে কি কৰিব লাগিব যে তোমালোকে সব পইণ্ট ওয়াইজ পঢ়ি যাব লাগিব প্ৰত্যেকটো চেপ্টাৰ থৰ পঢ়িব লাগিব আন্ডাৰলাইন কৰি যাবা আৰু বহুত ভালকে তোমালোকে পঢ়িবা যেহেতু সায়েন্সটো তোমালোকক কৈ দিব নোৱাৰি যে তোমালোকে থিওৰিৰ কাৰণে প্ৰতিটো পাঠৰ তোমালোকে প্ৰত্যেকটো লাইনৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব যদি তোমালোকে সায়েন্সখন সেই কাৰণে খুব ভালকে ৰিডিং কৰি যাবা আৰু সোশিয়েল বুলি ক'লে সোশিয়েলত তোমালোকে কি কৰিবা যে তোমালোকে কিছুমান কমন প্ৰশ্ন থাকে যেনেকে ধৰা স্বদেশী আন্দোলন ভাৰতীয় আন্দোলন এনেকুৱা সেই তেনেকুৱা কোৱেশ্চনবোৰ তোমালোকে কমন পাবা আৰু তাৰ বাদে তোমালোকে বাকিখিনি থৰ পঢ়িলে তাৰ পৰা তোমালোকে পাৰিবা আৰু ইংলিছৰ ক্ষেত্ৰত তোমালোকে চেপ্টাৰ পঢ়িবই লাগিব তাতলে খুব ৰিডিং দিবা আৰু তোমালোকৰ ইংলিছত কোৱেশ্চন বেংকৰ পৰা কিন্তু গ্ৰামাৰখিনি সদায় একেই হয় এতিয়াও তেনেকৈ আহিব আসামিজৰ ক্ষেত্ৰতো কোৱেশ্চন বেংকৰ গ্ৰামাৰখিনি মিলিব বাকি কোৱেশ্চন বিলাক চেপ্টাৰ পঢ়িব লাগিব অকনো বাদ দিব নোৱাৰিবা আৰু জিওগ্ৰাফিও একে চেপ্টাৰ পঢ়িবা আৰু বাকি এডভান্স মেথছৰ ক্ষেত্ৰতো তোমালোকে প্ৰেক্টিস কৰিব লাগিব মুঠতে বুক ৰিডিংটো একদম সকলোৱে কৰিবই লাগিব বুক ৰিডিং মনত ৰাখি লবা আৰু টেষ্ট পেপাৰৰ ওপৰত ডিপেন্ডেন্ট নহবা কাৰণ কিয় তোমালোকে যেতিয়া কৰি থাকিবা তোমালোকৰ পঢ়োতে বা তোমালোকে টেষ্ট পেপাৰ কৰে তোমালোকৰ আইডিয়া বিলাক আহিব আৰু তোমালোকে পুৰণা আগৰ কি বছৰৰ যেতিয়া HSLC ফৰ্মেট চাবা তে গম পাই যাবা গতি তোমালোকৰ হাতত সময় একেবাৰে কম কিন্তু জুলাই মাহটো শেষেই হ'ল আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী 6 মাহ আছে মাথো গতিকে এতিয়া পাঠবোৰ খুব সুন্দৰকৈ কৰি যাম তোমালোকে চাই যাবা কিন্তু তোমালোকে প্ৰত্যেক বিষয়বোৰ এই ধৰণে পঢ়ি গলে তোমালোকে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে খুব ভালকৈ উত্তীৰ্ণ হবা
ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, সাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।